হাই ফ্ৰেণ্ডছ, আজি ফুৰিব আহিলোঁ। মানুহজনীৰ ঘৰত ফুৰিব আহিছোঁ। অলপ ধান কাটিলে পথাৰৰ ভিউ অলপ দিছোঁ। পথাৰত আহিছোঁ ফুৰিবৰ কাৰণে। এইজনী মানুহজনী এয়া ফুৰিবলৈ আহি গাঁৱত সোমাইছে। কঠীয়াতলিখন চাইছোঁহি। কঠীয়াটো নোলায় এতিয়া, হ'লেও আহিছোঁ এপাক ইপিনে আৰু। হয় হয়, শুকান পথাৰ। পথাৰ মানে শুকাই গ'ল ন। এতিয়া ধান কটাৰ পিছততো পথাৰ শুকাই যায়, শুকান হৈ যায়, নৰা থাকে। এয়াই ফুৰিব আহিলোঁ আজি আৰু। আমি গাঁৱলীয়া মানুহ ৰাইজ ধান শুকুৱাইছোঁ। নাই, ধান শুকুৱাবই লাগিব। ধান নুশুকুৱালে ৰেচনৰ চাউল কিমান খাব? ৰেচনৰ চাউল আজিকালি প্লাষ্টিক আহে, উপঙি যায়। মামাই যিখিনি চাউল দিছে সেইখিনি পেট বেয়াহে কয় আজিকালি খাবলৈ হ'লে। আমি ফ্ৰেছ চাউল খাওঁ। নিজৰ খেতি কৰি নিজৰ খাওঁ। মানুহজনী বৌয়ে কিমান কষ্ট কৰে, অকলে অকলে পূৰা ধান শুকুৱাবলৈ আহে। লগত চাইকেলখনো লৈ আহিছে। এখন চাইকেল চলাই মেলি আহে। আহিছে দেই বৌ, কষ্ট কৰি আছে আৰু। কষ্ট কৰিলে জীৱন ন। এই আহি গ'ল ধান থৈ মেলি দেই বৌ।